আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রিয় বন্ধুসকল, আজি আমি জানিব পাৰিম যে তয়ম্মমৰ ফৰজ কেইটা। তয়ম্মম কাক কোৱা হয়? তয়ম্মম কোৱা হয় যে কেতিয়াবা এনেকা হালত হৈ যাব আমাৰ যে পানী নাথাকিব, পানী নাপাম এনেকুৱা অৱস্থা, বা বহুত শদীদ বেমাৰ হৈছে, ডক্টৰে পানী ইউজ কৰিবলৈ মানা কৰিছে, এনেকুৱা হালতত তেতিয়া তয়ম্মম কৰিব লগা হৈ যায়। তো সেই বস্তুটো আমি জানিব লাগিব না, তেতিয়াহে কৰিব পাৰিম। তো তয়ম্মমৰ ফৰজ হৈ গ'ল তিনিটা। তয়ম্মমৰ 1 নম্বৰ ফৰজ হৈ গ'ল যে দিলে আমি কি কৰিম? নিয়ত কৰিম। কি নিয়ত কৰিম? যে মই তয়ম্মমৰ জৰিয়তে মোৰ গাখন পাক কৰাৰ কাৰণে মই তয়ম্মম কৰি আছোঁ, এইটো আমি দিলে নিয়ত কৰিম। তো নিয়ত কৰাটো তয়ম্মমৰ 1 নম্বৰ ফৰজ হয়। 2 নম্বৰ ফৰজ হৈ গ'ল যে পবিত্ৰ মাটিত হাত ঘঁহি কেনে, পবিত্ৰ মাটিত 2 হাত এনেকৈ ঘঁহি কেনে গোটেই মুখখন কি কৰা? মুছাহ কৰা। 3 নম্বৰ তয়ম্মমৰ ফৰজ হৈ গ'ল আকৌ পবিত্ৰ মাটিত হাত ঘঁহি কেনে দুনো হাতৰ কিলাগুটিলৈকে মুছাহ কৰা ফৰজ। তো এই তিনিটা হৈ গ'ল তয়ম্মমৰ ফৰজ। আমি আজি জানিলোঁ 1 নম্বৰ নিয়ত কৰা, 2 নম্বৰ পবিত্ৰ মাটিত হাত ঘঁহি কেনে গোটেই মুখখন মুছাহ কৰা, 3 নম্বৰ পবিত্ৰ মাটিত হাত ঘঁহি কেনে দুনো হাতৰ কিলাগুটিলৈকে মুছাহ কৰা। এই হৈ গ'ল তয়ম্মমৰ ফরজ। আল্লাহ তাআলা আমাক আমল কৰিবলৈ তৌফিক